good morning. আপোনালোকৰ ওচৰত আনিছো আৰু এটা নিউ ব্লগ. আজি কি কৰো কি নকৰো চাই থাকিব. যদি ভিডিওটো ভাল লাগে চাই লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু এতিয়া মাই বনাই আছে ব্ৰেকফাষ্ট. সো বলক চাই আহো মাই আজি ব্ৰেকফাষ্টত কি বনাব. তালে মাই বনাই আছে নিউ আমা হাই কৈ দিয়া হাই কি বনাই আছে আইডে এটো অলপ আজি অলপ বেলেগ কৰি খাওঁ মাৰ যে নতুন নতুন তৰকিব বিলাক চাই মানে কি কম গাইস. আজি পিঠাৰ লগত আজি ভেজিটেবল এড কৰি দিছে. সেইদিনা পনীৰ দিছিল মই বাৰু চিকেন লগত খাইছো আৰু ইফালে চব এইটো চিলা যেন লাগিছে কিন্তু চিলা নহয় চিলাও হ'ব বোলে এইটো গুড ডিশ কৰি দিছে কিন্তু মা কলেকা নাখাও ডাইৰেক্ট দাও নৰ্মেল কৰি মোক নৰ্মেল কৰি দে চিজ দি. সো গাইস মায়ে চিজ দিব মায়ে টেষ্ট কৰি দিছে. সো গাইস মা চিজ দিছে চাহ হৈ গৈছে ৰেডি. আৰু গাইস মই পাৰ্চেল অৰ্ডাৰ দিছিলো নাইকাৰ পৰা কিবা কিবি বস্তু আহিছে বলক চাও আপোনালোককো দেখা আনবক্সিং কৰো বলক. এইটো হল বক্সটো দেখিব পাৰে সৰু চাই কিন্তু চাও কি আছে ইয়াতে খুলি চাও আমি কষ্ট লাগিব. মই এবাৰ কুকুলা চুলাই টান পাওঁ. কেঁচি নাই দেই কেঁচি লৈছো চুলি নাই. So guys, এই বক্সটো হল নাইকাৰ বাপৰে বাপ খুলি পৰিলে. এইটো নাইকাৰ পৰা দিছো অৰ্ডাৰ ওলাই লওঁ. ইফালে এটা দিছো লিপ লাইনাৰ এটা লিপ লাইনাৰ. সো গাইস এই দুটা লিপ লাইনাৰ দিছো লাগিছিলে বহুত বেছি. আৰু এটা হল আন্ডাৰআৰ্ম ৰোল অন. এইটো বহুত বেছি ভাল মই দেখিছো বহুত মানুহে লৈছে আৰু এইটো মোৰ সেকেন্ড বটল বিকজ এইটো মই বহুত ভাল ৰিজাল্ট পাইছো কাৰণে লৈছো. আৰু ইফালে হল এইটো বহুত দিনৰ পৰা লাগিছিলে গাইস মাস্কাৰা স্কাই হাই. এইটো বহুত বেছি ভাল আপোনালোকক লগাই পেলাই দেখাম দিয়ক. এইটো দেখিছে না কি ধুনীয়া এইটো লাগিছিলে বহুত বেছি. আৰু ইফালে হেয়াৰ কালাৰ দিছো গাৰ্নিয়াৰৰ কালাৰ নেচাৰেল আলটা কালাৰ. এইটো বহুত দিনলৈকে থাকে মই লগাইছো আপোনালোকে দেখাব পাৰে অলপ এইটো লগাইছো আৰু এইখিনি এইটো লগাই পেলাই দেখাই আছো. ওকে গাইস মা আৰু মই অলপ আগতে বজাৰ গৈছিলো ঘৰত আহি পালো. মা দেখাই দিয়া কি আনিলো. কমলা টেঙা আনিছো আমলখি এয়া 20 টকা কিলো লাৰু শেষে হ'ল আকৌ বেয়া ওলাল ইমান বেয়া লাগিছে খাই. বজাৰ গিলা কিনি খাব নালাগে এই চিৰা. সো গাইস আজি আহিছো বাৰমা খাবলে. এতিয়া বাজিছে কেনবা বাজিছে 12টা. আৰু আমাৰ মানে বহুত ফেভৰেট হয় দোকানখন সেইকাৰণে আজি আহিছো খাবলে. এতিয়া অৰ্ডাৰ দিছো আপোনালোকক দেখাই আছো কি দিছো. সো গাইস ইয়াতে এই চিকেন পকৰা দিছো খাই চালো ভালে লাগছে. ইফালে চাওমিন দিছো দুটা আৰু চিকেন পকৰা এইটো লও না only 40 rupees এইটো এটা লো আৰু ওকে সো গাইস আমি এইখিনি বস্তু ললো দেখাই দিয়া. আজি পিজ্জা বনাব গাইস মা. গাইস আমি আহি পালো ঘৰত চকলেট দেখাই আছে গাইস. চিপছ আনিছো বহুত বস্তু আনিছো দেখক কি আনিছে আমি আনি দিছো গাইস. চিপছ আনিছো সাবন মই 200 টাকা লৈ কেনে গেছিল দুইটা চকলেট আনিছে. আৰু গাইস মাই বলে সারপ্রাইজ ৰাখিছে কিবা কোৱাচোন গাইস মা আমা দেখা চকলেট গাইস দেখক এটা চকলেট গাইস ইটো দেখাইছিল যে ইটো আনিছে গাইস এটা মা বলে কিবা সারপ্রাইজ কৰিছে. আহক কি বনাইছা হাই বাবু নুনু মামুনি নুনু কি বনাইছা দেখো আকৌ বনাইছো তো হালুয়া বনাইছে গাইস. সুজি কা হালवा ফাসুতে খাই দেখো ন তো খাইছো একবাৰ তো খা মোড আমাটো তিনটা চলি আছে মা তাতো এটাই চলি না খাই কৰিব বহুত টেস্টি হৈছে গাইস. খাবা দিয়ক খালো গাইস
আজি হল 31st আজি এতিয়া আমেৰিকানে বনাব পিজ্জা বলা আপোনালোকক দেখাও মাই কি কৰি আছে আৰু বা সবজি কাটি আছে বলে বলক ক'ব ইষ্টু কেনেকৈ কৰিছে কি এটা কফি দিছা এটা চেনি দিছো গৰম পানী দিছো কুমেলে গৰম পানী এটো গাইস ইষ্টু ফুলিব তাৰপিছত আমি বেটাৰ দি দিম মানে আমি যোনটো ডোটো বনাম এটো দি দিব লাগিব আৰু ডোটো বহুত বেছি ধুনীয়াকৈ বনাব লাগিব ডাঙৰ 1 চামুচ ইষ্ট মানে ইমানখিনি আৰু মানে মই ইষ্টৰ গন্ধটো একদম ভাল নাপাওঁ একদম সঁচা কথা এইখিনি মান দেখিছে গাইস সো যেতিয়া আমাৰ বেটাৰটো বনাব তেতিয়া দেখাই আছো এতিয়া বোধহয় মাৰ ডোটো হৈ গ'ল মায়ে মানে অলপমান কাম দিছিলে কাপোৰ চাপোৰবিলাক চাফা কৰিব গৈছে আৰু ঘৰটো ঝাৰু দিব গৈছিলে তো এইখিনি কৰি দিলোঁ আৰু গান শুনি কৰি আছিল চ' মই তেতিয়া গম পোৱা নাই এতিয়া বা কল যে ডোটো হৈছে বলক আমি ডোটো দেখাওঁ আপোনালোকক সেইটো মানে বহুত বেছি মেইন হয় মানে ডোটো হৈছে মা ক'ত গ'ল এইটো চ' গাইছ এইটো ডো মা কি দিছা কৈ দিয়া বহুত টাইম লাগে কষ্ট কৰি বনাই আছো কৈ দিয়া কি দিছা ইষ্টটো দেখাই পালি কেনেকৈ ফুলিছে তাৰপিছত ঘি দি হেৰি কৰিব লাগিব মানে আৰু তো গাইছ ইফালে ৰহুন দি দিছে ৰহুনটো বা কি কৰিব হাতে কি কৰিবা ৰহুনটো গাৰ্লিক পিজ্জা খাই বুলি সো গাইছ মই ক'ব পাহৰি গৈছো মাই বহুত বেছি ভাল টেষ্টি গাৰ্লিক পিজ্জা বনাই মানে বাটাৰ চাটাৰ দি বহুত টেষ্টি লাগে সেইটো দেখাম আপোনালোকক আৰু এতিয়া ডোটো চাওক কোনোবা আহিছে নেকি চুন কৰি এতিয়া মানুহ কয় কি প্লাষ্টিকৰ পেপাৰ লাগে সেইবিলাক একো নালাগে কাঁহী এখন দি অলপ সময় ঢাকা দি থলেই হ'ল টাইম লাগিব মানে মা আধা ঘণ্টামান থলেই হ'ল আধা ঘণ্টা কিন্তু মোৰতো ভোক লাগিছে আধা ঘণ্টামান ৱেইট কৰিব লাগিব গাইছ মই ভাবিছো মই ভাতকে খাই দিওঁ আৰু বহুত ভোক লাগি আছে ভাতকে খাই দিম মই এতিয়া পিজ্জাটো বহুত টাইম লাগিব গাইছ উল্টে দিম গাইছ মানে ডোটো বহুত বেছি সফট হ'ব লাগে বহুত বেছি সফট হয় চাওক গাইছ ক্লোজ আপ দিছো আপোনালোকক চাওক অলপমান পানী দি দিছে মায়ে কি বাৰ চব্জি ভজা হৈ গ'ল পিজ্জা যে দিব তাতে যে মই দেখাইছিলো কেপচিকাম ধোৱা ওলাই আছে গাইছ চব্জিটো ভাজিছো কাৰণ অভেনত দিলে বেছি নিহিজে সেইকাৰণে চব্জিটো দিছো এনেকে ভাজিছে বাই কাৰণ অভেনত দিলে নিহিজে আৰু এনেকে কৰিলে মানে অলপমান কেঁচা কেঁচা আৰু চব্জিৰ গন্ধটোও নাথাকে গাইছ সেইকাৰণে এনেকে ভাজিছে ইয়াতে দিছো বাটাৰ অৰেগানো আৰু নিমখ দিছো খালি এইখিনিয়ে দিছে গাইছ একদম চিম্পল ফ্ৰাই কৰিলে বেছি টেষ্টি লাগে কাৰণে ফ্ৰাই কৰিছো আৰু গাইছ মোৰ বহুত ভোক লাগিছে এতিয়া মই পনীৰ ভাজি পনীৰ দিবৰ কাৰণে মই সেইখিনি দি ভাত খাম এতিয়া বাই বাই মানে মাৰ ডোটো হৈ গৈছে একদম পুৰা ফুলি গৈছে চাওক আপোনালোকে ভিডিঅ'টো পিছাই কেনে চাব পাৰিব কিমান ফুলি গৈছে আগতকে তো গাইছ আৰু ইফালে মই ভাত ৰান্ধিছো চ' গাইছ ভাতটো খাই লওঁ আৰু এইখিনি মায়ে ইয়াতে ৰেডি কৰি দিছে অলৰেডি এইখিনি ইয়াতে দিয়াৰ পিছত আপোনালোকক দেখাই আছো ডাইৰেক্ট কোনো ভাত ভোগ নাই কি কওঁ মানে এইখানত গোটেই পিজ্জা মানে গোটেইখিনি ফেলাই দিম চ' গাইছ ইয়াতে মায়ে গোটেইখিনি দি দিব চ' গাইছ ইফালে পিজ্জা কাৰণে চব ৰেডি ইফালে এইটো পিজ্জা এইটো অলপ ডাঙৰকে বনাব আৰু ইফালে মায়ে অলপ বেলেগকে বনাব ট্ৰাই কৰি আছে মানে এটা গাৰ্লিক বাটাৰ আৰু এইটো গাৰ্লিক বাটাৰ দি কেনে মানে নৰ্মেল পিজ্জা আৰু যেনেকৈ তাৰপিছতে অনলি খালি গাৰ্লিক বাটাৰ দি দিছে এইটো মায়ে আছে ভেজিটেবলছ দি আছে ইয়াৰ পিছত চীজ দিব চীজ দি আছে আমুলৰ আপোনালোকে যি ইচ্ছা লাগে চীজ ইউজ কৰিব পাৰে যি ব্ৰেণ্ডৰ হওক ইফালে দিয়া আমি এইটো অভেনত দিবলৈ যাওঁ এইটো লৈ যাওঁ ইয়াতে বাবু লৈ যাওঁ এইটো মা যাই আছে অভেনটো অলৰেডি গৰম কৰি ৰাখিছো 10 মিনিটছৰ কাৰণে হৈছেই 10 মিনিটছ দিয়ে দিলো পিজ্জাটো এতিয়া ডাঙৰটো দিব ইয়াতে আপোনালোকে এনেকে ঘৰত বনাই খায়নে নে বাহিৰত খায় আমিতো বেছিভাগ ঘৰতে খাওঁ কাৰণ আমাৰ ইফালে পিজ্জাৰ এনেকুৱা দোকান মানে নাই আৰু কি গান বজাই আছা কি বনাইছা কৈ দিয়া So guys, বা অলৰেডি কৈ দিছে যে আজি ডিনাৰ কি বনাব আৰু কি প্ৰিপেয়াৰ কৰিছে সব এইবোৰ সব মাইবোৰ কাটি থৈ দিছে এইবাৰ মাই ভাজিবলৈ মিক্সাৰ গ্ৰাইণ্ড কৰি দিব আৰু বাই আজি সৰু আলু ভাজিব
আৰু অলপমান দো বাচি গল পিজ্জাৰ কাৰণে আৰু বাই দেখাইছে অলৰেডি যে পিজ্জা বহাই দিছে গাইস আছিল যে মাহৰ দালি বহাই দিছে গাইস কিন্তু মই মাহৰ দালি খাওঁ এটা কি বনাইলেও হয় আৰু ইফালে বাদাম যিকোনো বাদাম দিলে হয় ভাজি দিলে অলপ আৰু এতিয়া আমাকো কুলি গাইস আৰু চাই সো গাইস মই এইটো বেল কিনি দিছো গোটে গিটাক আমাৰ মেকুৰী গিটা সৰু সৰু যাতে আহিলে আমি গম পাও যে হাতে আহিছে বুলি এখন যোনটো আহে এইটো আমি দৰ্জা খুলি বাহিৰৰ পৰা গাইস কোন সব পিজ্জাটো হৈছে নেকি সো গাইস ইফালে পিজ্জাটো হৈ আছে পুৰা একদম বাবল উঠি আছে গাইস ধুনীয়া গন্ধ ওলাইছে মানে হাফ হৈ গল আৰু লাইট জ্বলি আছে আৰু পুৰা গান চান বাজি আছে গাইস আজি ও ইফালে বাবু ড্ৰয়িং কৰি আছে গাইস বাবু কি আছা সাইটামা কি আছে সাইটামা আৰু কি আঁকি ভাল পোৱা তই এনে যিকোনো অলপ জোৰে ক যিকোনো এনে কি গোজো মানে গাইস ই এনিমি ভাল পায় আঁকিবলে সাইটামা এইটো এনিমি আঁকে আছে এইটো এনিমে হয় এইটো এনিমেটোৰ নাম কি সাইটামা গাইস সাইটামা সৰি গাইস তো ই মানে বহুত বেছি ড্ৰয়িং কৰি ভাল পায় হবি হয় নেকি তো হবি হয় না ইয়া ড্ৰয়িং বলে হবি হয় গাইস আৰু ইফালে পিজ্জা ইজ অলমোস্ট ৰেডি আৰু আমি যেতিয়া খাম তেতিয়া দেখি আছো আৰু ইফালে মাহাতে পনীৰ পুৰা একদম ৰেডি কৰি আছে গাইস তাপাই খাম সাইটামা সো গাইস ইফালে হৈ গল আমাৰ মিক্সাৰ যে ডিম যে মানে চাহি পানীৰ কাৰণে সেইখিনি ভাজি লৈছে মানে বাদাম যি আপোনাক লগত দেখাইছো অলৰেডি আৰু ইফালে হল আলুটোত মই কি দিছা পিয়াজ জলা গুড়ি ধনিয়া গুড়ি এনেকে যি মছলা দিব পাৰে কিনে অলপমান পাঁচফোৰণ দি এতিয়া পাঁচফোৰণ দিব আৰু ইফালে দালি মাহৰ দালি বনাইছে মায়ে আজি মই যে কৈছিলো মাস্কাৰটো লগাই পেলাই দেখাম সো দেখা আপোনালোকক ইফালে মাস্কাৰটো লগাই ললো আপোনালোকক যে দেখাইছিলো চাওক কি ধুনীয়া হয় এইটো চাওক কি ধুনীয়া লাগিছে মানে আই এম সো অবসেসড উইথ দিস আৰু গাইস মই নতুন নেল পেন লগাইছো ইমান বেছি ভাল লাগে এইটো ট্ৰেন্ডি করতে আমি থামা তো গাইস আমাৰ পিজ্জা ৰেডি হৈ গল চাই লওক ইমান ধুনীয়া হৈছে পিজ্জা আমাৰ পিজ্জাটো হৈ গল ৰেডি এইটো চাওক এইটো ডাঙৰটো বহুত ধুনীয়া হৈছে গৰমে হৈ আছে এতিয়াও আমি এটা খাইছো অলৰেডি আৰু এতিয়া মায়ে ধুনীয়া কালাৰ আহিছে আৰু ইফালে ইমান ধুনীয়া ব্ৰাউন চাওক না পুৰা বাটাৰ হৈ আছে পনীৰ বিলাক তো গাইস এতিয়া মায়ে খানা বনাই আছে তেতিয়া দেখাই আছো সো গাইস মানে মায়ে বোলে গ্ৰেভিটো আৰু কেৰাহীত বহাই দিলে আৰু মই পিজ্জা খাই আছো গাইস আৰু ইফালে চাওক মায়ে বহাই দিলে পেষ্ট কৰি পেলাই ইফালে বাৰ মছলাদাৰ আলু ভাজা সৰু আলু ইফালে মাহৰ দালি হৈ গল আজি 31 তাৰিখে এই খানা খাম গাইস পাপা নাই যে ঘৰৰ কাৰণে মাছ মাংস নাখাওঁ দিয়ক বেয়া লাগে খাব কাৰণে পাপাও তাতে নাখায় মিক্সাৰ দি দিছে দৈ একদম ফ্ৰেছ দৈ গাইস দৈ দি দিছে সেইকাৰণে মানে কালাৰটো অলপ চেঞ্জ হৈ দিছে ধোৱা পুৰা একদম বাবল উঠি আছে গাইস মোৰ মানে অলপমান এইটো লাগিব ভয় লাগে বহুতে বেছি ইফালে মায়ে আজি পনীৰটো ফ্ৰাই নকৰে এনেকে দিব মই চবৰ কাৰণে আৰু দিয়া মুগ দালি দি এটা সিক্ৰেট ৰেচিপি বলে গাইস আপোনালোকৰ এইটো আঞ্জাখিনি হৈ যোৱাৰ পিছত দেখাই আছো চাই থাকক মুগ দালি বৰা বনাই কেনে গ্ৰেভি দি আৰু মানে এনে আৰু সিম্পল আৰু বুজিছে না গাইস একদম মানে সিম্পল ৰেচিপি নহয় দিয়ক এইটো সবে পাৰে আজিকালি ইউটিউবত চাৰ্চ কৰিলে পাব এইটো আমাৰ মাৰ দিমাগ কা ৰেচিপি হয় তো ইফালে মায়ে ফ্ৰাই কৰি আছে আৰু গাইস মই পিজ্জা খাওঁ দিয়ক বাই কৰি আছিলো মাৰ বোলে ডিনাৰ হৈ গল এইখিনি থৈ দিব তাই কালি লাগি চগাই চাৱা হওক মাৰ কি বনালে আজি অম্মা ইফালে আহা গাইস হেভেন চাওক ভগৱান এইবোৰ চালে আৰু কি লাগে আম্মা কৈ দিয়া নিৰামিষ ভোজন সবচে বেষ্ট কৈ দিয়া কি ইফালে গাইস ভাত হৈ আছে কৈ দিয়া এইটো গ্ৰেভি আৰু বৰা এটা মাৰ দালি আলু ভাজা পনীৰ কি সেইবিলাক মানে কি কয় চাহি পনীৰ এটা চালাড অলপমান আৰু ইফালে চালাড হেৰি আৰু নহয় দিয়া এইখিনি হেভেন এইখিনি খালে আমাক আৰু চিকেন নালাগে আৰু এইফালে ভাত হৈ আছে আমি এতিয়া খাম হে গাইজ আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু তোমালোকে বহুত মানে
চবে বহুত হেপী হৈ আছে গাইজ আজি হ'ল 1 জানুৱাৰী 2025 হৈ গ'ল অলৰেডি 12টা 6 মান হৈ গ'ল বোধহয় চাগে তো চবে বম চব ফুটাই আছে আমি অলপমান হাঁহি মেলি আছো চবে তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু আপোনালোকক লগ পাম মোৰ নেক্সট ব্লগত তো উইশ ইউ হেপী নিউ ইয়াৰ গাইজ বাই আৰু আপোনালোকৰ যে ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব বাই